আমি জুবিনক ন্যায় নিদিয়াৰ কাৰণে চৰকাৰক কুকুৰ পিতাক গালি পাৰোঁ আৰু তেওঁলোকে কি কৰে ফেচবুকত পোষ্ট দিয়াৰ পিছত তেওঁলোকে সেয়া বোলে ন্যায় বিচাৰিছে তেওঁলোকৰ সেয়া হ'ল আবেগ ভৰা বোলে পোষ্ট। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু এইখিনি কথা কিয় ক'লোঁ আপোনালোকক কওঁ শুনক। দুদিনৰ আগত জুবিনৰ ভগ্নী তেওঁ দিছে ফেচবুকত যে জুবিন গাৰ্গে কেতিয়াও কোনো চৰকাৰী সন্মান বিচৰা নাছিলে। পদ্মশ্ৰী, ভাৰত ৰত্ন ইত্যাদি বেকেট দিছে বাবে হেঁপাহ নকৰিলেও চৰকাৰেও উপযুক্ত বুলি নাভাবিলে কিয় নাজানো। তেওঁ বিচাৰিছিল অকল মানুহৰ মৰম আৰু সন্মান। তেওঁ সকলো মানুহক বিলাই গ'ল। জনগণৰ বিপদত জনতাৰ নিৰ্ভীক কণ্ঠ হৈ অপ্ৰতিৰোধ্যভাৱে থিয় হ'ল সদায়। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমীয়াক এটা সাংস্কৃতিক দোলেৰে বান্ধি থৈ গ'ল। অসমীয়াক সাহসী আৰু স্বাৱলম্বী হ'বলৈ কৈ থৈ গ'ল। সেইজন জুবিন গাৰ্গক আমি কি দিলোঁ? আমি অকল দিব পাৰিলোঁ এখন নীলা হালধীয়া তিৰপাল আমাৰ সাধ্য অনুসাৰে, যি প্ৰতিফলিত কৰিছে আমাৰ ছিষ্টেমটোৰ ব্যৰ্থতা, অনাদৰ আৰু অৱহেলা। কালিলৈ ছমাহ হ'ব জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা। এতিয়াও আমি সত্যৰ পৰা বহু কিছু দূৰত্ব। ল'ৰা ছোৱালীখিনিয়ে বহু কষ্ট কৰি তিৰপাল কেইখন দিছে তাহাঁতৰ মৰমৰ জুবিন দাক ভালকৈ থাকিবলৈ। তাহাঁতলৈ বহুত ধন্যবাদ। আৰু দুখন ফটো দিছে, সেই দুখন ফটো আপোনালোকৰ মাজত মই লগাই দিছোঁ থাম্বনেইলত। এতিয়া কথা হ'ল শুনক, তেওঁ যে সেইখিনি লিখিলে, কালি যি নেকি তেওঁলোকৰ হৈ গ'ল সেই ছমহীয়া তিথি, তেওঁ ইমান আৱেগ ভৰা একদম তেওঁ দিছে, তেওঁ লিখনি দিছে, ককায়েকলৈ বহুত মৰম, সকলোৱে গম পায়। কিন্তু কিয় তেওঁলোকেতো চিনেমাখনৰ নামত কোটি কোটি টকা পাইছিলে। তেওঁলোকে যদি চৰকাৰলৈ আশাই নকৰে, তেওঁলোকে কিয় ৰাইজলৈ দি নিদিলে? ৰাইজেতো এটকা দুটকাকৈ বৰঙণি তুলি হ'লেও সকলোখিনি কৰিলে হয়। বৰঙণি তুলিব নালাগে, কোনোবাই কৰোঁ বুলি কোৱা হয়, সকলোৱে দিলে হয়। আৰু তেওঁ কৈছে যে আমি চৰকাৰৰ বস্তুলৈ আশা নকৰে, আৰু সেইকাৰণে তেওঁলোকে তেনেকৈ ছমাহলৈকে তেনেকৈ পেলাই থাকিবলৈ দিলে, নহয় জানো? পেলাই থৈ দিলে কিয়? কোটি কোটি টকাটো উঠিছিলে। সেই কোটি কোটি টকাৰে অলপ টকা হ'লেওতো তেওঁলোকে নিজৰ কামখিনি কৰিব পাৰিলে হয়, নোৱাৰিলেহেঁতেন নেকি? কিন্তু তাকে ক'লে এচামে বহুত বেয়াকৈ কমেণ্ট কৰে। কমেণ্ট কৰিলেও কথা নাই, যিটো চকুত পৰিছে মই সেইটোহে কৈছোঁ। আৰু তেওঁলোকে ফেচবুকত অকল লিখি থাকিলেই হ'ব নেকি? তেওঁলোকেতো কৈছিলে যে চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে, নিষ্ঠা আছে, ন্যায়ালয়ে সুন্দৰকৈ কাম কৰি গৈছে, পুলিচ প্ৰশাসনে সুন্দৰকৈ কাম কৰি গৈছে। তাৰ পাছতো এইখন যে লিখি থাকে, এইবিলাক নাটক হয়নে নহয়? আৰু তেওঁ কৈছে যে তিৰপাল, ৰঙা নীলা তিৰপাল, কোনেওতো কোৱা নাই। আৰু সকলোৱে গম পায় বাৰিষাৰ দিনত যে তাত বৰষুণ হ'ব, কিবা হ'ব, বস্তুবিলাক যে অনিষ্ট হ'ব। কিয়? তেওঁতো গৈ থাকে বৌয়েকৰ লগত তাত। তেতিয়া কি দেখা নাছিলে নেকি? বৰষুণ পৰিবলৈ দিয়াৰ আগমুহূৰ্তত তেওঁলোকে সেইখিনি কিয় ঠিক নকৰিলে? তেওঁলোকে যদি চৰকাৰলৈ বাটেই নাচায়। আৰু বহু কথা আহি পৰে। কিন্তু কালি আমি এতিয়া চৰকাৰক কি কৰোঁ, হিমন্ত বিশ্বই হওক বা চৰকাৰী যিসকল বিষয়ববীয়া তাত আছে, আমি কি কৰোঁ, হোৱাই নোহোৱাই খুব গালি পাৰোঁ। আৰু তেওঁলোকে কিন্তু কি কৰে, মিতিৰালি কৰি থাকে। আৰু কালি মই তেওঁলোকৰ সেই অনুষ্ঠানত কাহিলীপাৰাত উপস্থিত থাকিব নোৱাৰিলেও মোৰ মানুহ কিন্তু তাত উপস্থিত আছিলে আৰু সৰু সৰু ভিডিঅ' ক্লিপ মোক দিছে। তাত কিন্তু তেওঁ সেই চৰকাৰী বিষয়ববীয়া পাৰ্থসাৰথী মহন্ত, তেওঁতো জানেই আপোনালোকে, তেওঁৰে অঙহী বঙহীয়ে কিন্তু প্ৰথমতে ছিংগাপুৰৰ পৰা ভিডিঅ'বিলাক দিছিলে। তেওঁলোকক কিন্তু তদন্তৰ আওতালৈ নানিলে, তেওঁলোকৰ মোবাইল ফোনো জব্দ নকৰিলে। আৰু যেতিয়াই নেকি জুবিন গাৰ্গ তাত ঢুকোৱা বুলি শুনিলে, তেতিয়াই সেই ভিডিঅ'সমূহ ডিলিট কৰিছিলে। আৰু সেই পাৰ্থসাৰথী মহন্তৰ লগতে কালি কিন্তু দাঁত উলিয়াই তাত তেওঁ হাঁহি আছিলে। আৰু এতিয়া সেইখন কি কৰিছে, ফেচবুকত পোষ্ট দি মানুহক বিভ্ৰান্তি সৃষ্টি কৰিছে। তেওঁলোকৰ হৈ আমি চৰকাৰক কুকুৰ পিতাক গালি পাৰিম আৰু আমাক চৰকাৰে নি জেলত ভৰাই থৈ দিব। তাৰপিছতো বা এই মানুহখিনি এনেকৈ জেলত গৈছিলে জুবিনৰ কাৰণে, সেই বুলিতো তেওঁলোকে এটাৰো খবৰ নল'লে। আৰু কেইবাজনো তাৰ পৰা জেলৰ পৰা জুবিন গাৰ্গৰ হৈ পেলাই মাত মতাৰ কাৰণে যি নেকি বহুকেইজন জেলত গৈছিলে, বা ভিক্টৰ দাসেই হওক,
ভিক্টৰ দাসৰ কথাটোতো বাদেই আৰু বেলেগ কেইবাজনো গৈছিলে, অকল ইয়াৰে গুৱাহাটীৰে নহয়, লখিমপুৰ ধেমাজিৰ এইটো ছাইডৰ তেওঁলোকৰ কিন্তু জেলৰ পৰা ওলাই গৰিমা গাৰ্গক ফোন কৰাৰ পিছতো ফোনটো ৰিচিভ নকৰিলে আৰু তাৰপিছত তেওঁলোকে উপায়ন্ত হৈ কি কৰিলে, খুবত মানে কোনেও খা খবৰ নোলোৱা কাৰণে তেওঁলোকে বিজেপিত জইন কৰিলে আৰু ময়ো বহুত বহুত ধন্যবাদ দিছোঁ সেই মানুহকেইজনক দেই। এতিয়া কথা হ'ল আমি তেনেকুৱা কৰিম আৰু আমি জেললৈ যোৱাৰ পিছত তেওঁলোকে দাঁত চেলাই আহিব, কোনে কৈছিলে ইহঁতক মাতিবলৈ, কোনে কৈছিলে, তেনেকৈ ক'ব নহয় জানো। গতিকে আমি এনেই কিবা উৰুলি পুঙা হৈ পেলাই লাভ নাই। তেওঁলোকে যদি মনৰ পৰা ন্যায় নিবিচাৰে এনেই ফেচবুকত দি থাকি লাভ নাই, আমিও ফেচবুকত দি থাকিম জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, তাৰ বাদে কি আমাৰ কি আহে যায়, হয়নে নহয়। কিন্তু সেইটো আমাৰ মনে নকয় আৰু এইবিলাক আমি লিখি থাকিবও নোৱাৰোঁ, সেইখন ভুটুং ভাটাংকৈ ভুচুং পহু নিচিনা আমি উলিয়াই থাকিবও নোৱাৰোঁ। আৰু যেতিয়াৰ পৰা যি বেয়া দেখিছিলোঁ জুবিন গাৰ্গৰ সকলোখিনি মুখৰ আগত কৈছিলোঁ, কিন্তু এটা ভিডিঅ' ডিলিট কৰা নাই। বেয়া দেখিলেও কৈছোঁ আৰু ভাল দেখিলেও কৈছোঁ আৰু অন্তৰৰ পৰা ভাল পাওঁ কাৰণেহে যি নেকি বেয়া দেখিছিলোঁ সেইবিলাক সকলোখিনি আঙুলিয়াই দিছিলোঁ। বন্ধু বান্ধৱীসকল, মোৰ কথাখিনি কোৱাত হয়তো অলপ ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। মই কোৱা কথাখিনি নিশ্চয় আপোনালোকে ভুল বুলি ক'ব নোৱাৰিব চাগৈ, হয় নে নহয়। যি নেকি পাৰ্থসাৰথী মহন্তৰ ৰিলেশ্যনৰ মানুহে সেই ভিডিঅ' প্ৰথম ভাইৰেল কৰিছিলে সেইসকলক কিন্তু তদন্তৰ আওতালৈ অনা নাই আৰু কালি কাহিলীৰ পৰা যি মানে ছমহীয়া আদ্যশ্ৰাদ্ধ হ'ল তাত কিন্তু তেওঁলোকহে একদম সৰ্বা সেইখিনি মানুহে, আৰু আনবিলাকটো কিন্তু মানে আঁতৰতে আঁতৰ, আৰু তেওঁলোকক গৈ পেলাইহে মাতবোল কৰিবগৈ লাগিব, নমস্কাৰ দিব লাগিব। তেওঁলোকে কিন্তু মাতবোল কৰা নাছিলে, উপজাচি গৈ নিজে মাতিবগৈ লাগিব। আৰু কি ক'ম, বহুত কথা ক'বলৈ মন যায় কিন্তু এই মুহূৰ্তত নকওঁ, মনটো ভাল নহয়। তথাপিও কিন্তু বাধ্যত পৰি মই এই সৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভুল হৈছে তেন্তে হ'লে ক্ষমা কৰিব। গতিকে এতিয়া লৈছোঁ বিদায়, বাই বাই।